নমস্কাৰ মই ভনিতা নাথ আৰু মোৰ ইউটিউব চেনেল পাৱাৰ অফ নলেজলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আজি মই বিশেষভাৱে ছাত্ৰ ছাত্ৰীৰ বাবে এটি ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টোৰ বিষয় হৈছে স্নাতক ষষ্ঠ ষান্মাসিকৰ দ্বিতীয় কাকতৰ এটি পাঠ্য বিষয় সৌন্দৰ্যবোধ আৰু এই পাঠ্যক্ৰম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সৌন্দৰ্যবোধ পাঠটি নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত অসমীয়া সাহিত্যত দুগৰাকী নীলমণি ফুকনৰ অৱদানৰ কথা আমি জানো এগৰাকী জ্যেষ্ঠ আনগৰাকী কনিষ্ঠ গৰাকী অসমীয়া কাব্য আকাশৰ ভূতাতৰা স্বৰূপ আনহাতে জ্যেষ্ঠ নীলমণি ফুকনৰ দ্বাৰা ৰচিত সৌন্দৰ্যবোধ পাঠটি হৈছে আজিৰ আমাৰ আলোচনাৰ বিষয় প্ৰথমে মই পাঠটি ছাত্ৰ ছাত্ৰীৰ আগত অকমান দাঙি ধৰিছো সৌন্দৰ্যবোধ মানুহ চিৰকাল সৌন্দৰ্যৰ উপাসক দেৱতাৰ উপাসনাত যি আয়োজন প্ৰয়োজন আছে সৌন্দৰ্যৰ উপাসনা তেনে আয়োজন প্ৰয়োজন সাপেক্ষে নহয় দেৱতাৰ উপাসনাত সাষ্টাংগে প্ৰণাম কৰিলে উপাসনা হয় সুদূৰ আকাশত বিচৰণ কৰা হেন্দুৰী সন্ধিয়াৰ ৰাঙলী আচলখনি আপুনি উটি আহি হৃদয় চুই দিয়ে প্ৰাণত পৰশ ৰৈ যায় হিমালয়ৰ গুহাত সোমাই কতযুগ তপস্যা কৰিলেহে তাপসকলে সিদ্ধস্থান লাভ কৰে উখাৰ পৰশত ৰক্তিম হৈ উঠা কাঞ্চনজংঘাত চকু পৰিলে প্ৰাণ দূৰতেই পুলকিত হয় বিমান বিহাৰী হংসপংক্তিয়ে নীলাভ আকাশৰ চৰণত শুভ্ৰ মালাধাৰী অৰ্পণ কৰি দেৱতাৰ সন্ধানত দৌকা কোবাই উৰি যাওঁতে ভাগি ছিগি তললৈ ওলমি পৰা সূৰ্যৰ ৰশ্মিজাল আহি যেতিয়া চকুৰ আগত পৰে তেতিয়া প্ৰাণে তাৰেই গুণডালি কাটি হাতোটা ৰঙত বোলাই ৰামধেনুত সংযোজন কৰি দিয়ে ঋণি ঋণি দেখা দূৰণিৰ বিমোহিনী ৰূপ কৰি প্ৰাণৰ নিজান ঠাইত যেতিয়া সংগোপনে দেখা দিয়েহি প্ৰাণ তেতিয়া সংগসুখত আপোন পাহৰা হয় আচলতে সৌন্দৰ্যনো কি সৌন্দৰ্য অনুভৱ কৰা বস্তু চোৱা বস্তু দেখা বস্তু খোৱা বস্তু কিনো সৌন্দৰ্য সম্পৰ্কীয় দৃষ্টিভংগী বা চিন্তাধাৰা নীলমণি ফুকনে ছাত্ৰ ছাত্ৰী বা পাঠকলৈ আগবঢ়াই দিছে আমি মানৱ জাতি সৌন্দৰ্যৰ উপাসক আজীৱন আমি ভালটো খাই ভাল পাওঁ ভালটো চাই ভাল পাওঁ সকলো আমাক ভালেই লাগে মানে বেয়াৰ ফালে আমাৰ চকু নাযায় সদায় ভালৰ ফালে আমাক ভালটোৰ দৰকাৰ সেই ভালতেই সৌন্দৰ্য আছে এতিয়া কথা হ'ল সৌন্দৰ্য বুলি যে কৈছোঁ এই সৌন্দৰ্য আমি কেনেদৰে বুজিম সৌন্দৰ্যৰ বাবে সাধনাৰ প্ৰয়োজন নে সৌন্দৰ্যৰ বাবে আমাৰ মানসিক অন্তৰ্দৃষ্টিৰ প্ৰয়োজন এই কথাবোৰ আমি বুজি পাব লাগিব পাঠটিত কোৱা মতে বা আমাৰ যি ব্যৱহাৰিক জীৱনত আমি সদায়ে ভগৱানক প্ৰাৰ্থনা কৰোঁ বিপদত পৰিলে আমি ভগৱানৰ নাম মনতে স্মৰণ কৰোঁ আমি কিবা বিচাৰিলে মন্দিৰলৈ যাওঁ সাষ্টাংগে আমি প্ৰণিপাত কৰোঁ বা আমি ভোগ প্ৰসাদ নৈবেদ্য আগবঢ়াওঁ এই যে ভগৱানক তুষ্ট কৰিবলৈ আমি এইখিনি কৰোঁ একেদৰে যদি আমি জ্ঞান আহৰণ কৰিবলৈ বিচাৰোঁ তেতিয়া আমি সাধনা কৰিব লাগিব আমি পঢ়া শুনা কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কৈছোঁ জ্ঞান আহৰণৰ বাবে অধ্যয়নৰ খুবেই প্ৰয়োজন যেনেকৈ পাঠটিত উদাহৰণ দিছে যে আগৰ কালত তপস্যা কৰি হিমালয়ৰ গুহাত বহি বছৰ বছৰ ধৰি তপস্যা কৰাৰ অন্ততহে সাধনা লাভ কৰিছিল বৰ্তমান সময়তো আমি চাবলৈ যাওঁ আমি একেধৰণে সাধনা কৰি আছোঁ আমি স্কুলত এডমিশ্যন লোৱাৰ পৰা আজিৰ সময়লৈকে ছাত্ৰ ছাত্ৰীসকলে যদি চোৱা কিমানকেইটা বছৰ পাৰ কৰাৰ পিছত স্নাতক পৰ্যায়ত উপনীত হৈছে আৰু পৰৱৰ্তী পৰ্যায়তো যদি অধ্যয়ন কৰি নতুন নতুন ডিগ্ৰী ধৰা এতিয়া স্নাতক পৰ্যায়ত আছা পিছলৈ স্নাতকোত্তৰ ডিগ্ৰী বা PhD ডিগ্ৰী এই ধৰণে যদি ডিগ্ৰীবোৰ আহৰণ কৰিব বিচৰা এটা দীঘলীয়া সময় অধ্যয়ন বা তপস্যা বা সাধনাৰ অন্ততহে সেই ধৰণৰ ডিগ্ৰীসমূহ লাভ কৰিব পৰা যায় একেদৰে এই ডিগ্ৰীসমূহৰ জৰিয়তে এটা চাকৰি বা এটা কৰ্মসংস্থাপন লাভ কৰিব পৰা যায় গতিকে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয় কিন্তু সৌন্দৰ্যৰ আৰাধনাৰ বাবে সৌন্দৰ্য লাভ কৰিবৰ বাবে আমাক এনেধৰণৰ দীঘলীয়া সময়ৰ প্ৰয়োজন নহয় আমি চাব জানিলে সকলো বস্তুতে আমি সৌন্দৰ্য বিচাৰি ল'ব পাৰোঁ এতিয়া সদায় আমি সন্ধিয়াৰ আকাশখন দেখোঁ সন্ধিয়াৰ আকাশখনত বেলিটো ডুব যোৱাৰ সময়ছোৱা ৰাঙলী হৈ পৰা বহল আকাশখন এই আকাশখনত দৃষ্টি নিক্ষেপ কৰিলে
আমি দেখিবলৈ পাওঁ তাৰ সৌন্দৰ্য আমি অনুভৱ কৰিব পাৰোঁ সেই সৌন্দৰ্য ৰাখি গতিকে পাঠটিত ক'ব বিচৰা হৈছে যে ভগৱানক তুষ্ট কৰিবলৈ যেনেদৰে সাষ্টাংগে প্ৰণিপাত কৰাৰ প্ৰয়োজন জ্ঞান আহৰণ কৰিবলৈ দীঘলীয়া তপস্যা বা সাধনাৰ প্ৰয়োজন তেনেকৈ সৌন্দৰ্যৰ বাবে দীঘলীয়া সময় বা পৰিক্ৰমা আমি নষ্ট কৰিব নালাগে নষ্ট নহয় আচলতে এই দীঘলীয়া পৰিক্ৰমা এটাৰে আগবাঢ়িবলৈ প্ৰয়োজন হয় কেৱল মনৰ অন্তৰ্দৃষ্টিৰ এতিয়া পিছৰ দফাটোলৈ আহিছোঁ প্ৰকৃতি বিশ্ব চৰাচৰৰ চিৰযৌৱনা উৰ্বশী প্ৰতি ঋতুতেই প্ৰকৃতিৰ নতুন উন্মাদনা নতুন লয়লা সাজপাৰ প্ৰকৃতিৰ এই মোহিনী ৰূপত জগত মুগ্ধ হৈ মুখলৈ চাই আছে চকু আঁতৰাব পৰা নাই প্ৰকৃতিৰ এই ৰূপৰাশিৰ আলম লৈ মানুহে প্ৰথমতে এই সৌন্দৰ্য জ্ঞান লাভ কৰে দৰাচলতে মানুহৰ প্ৰাণত যিটো সৌন্দৰ্যবোধ সেইটো অন্তৰ্জগতৰ বস্তু বাহিৰৰ বস্তুত তাৰ সত্তা নাই এই সৌন্দৰ্যবোধে বিশ্বব্যাপকভাৱে প্ৰাণত ক্ৰিয়া কৰি আছে সীমাৰ ভিতৰত খণ্ডিতভাৱে চালে দেখা নাযায় এপাহ ফুলত যিটো সৌন্দৰ্য বিকাশ হয় সেই সৌন্দৰ্য তাৰ কোমলতাত আছে নে চকুজোৰ হোৱা বিয়পি যোৱা ৰঙত আছে নাইবা বতাহে উৰাই অনা গোন্ধকণত আছে এই কথা বিশ্লেষণ কৰি চাবলৈ গ'লে তৰপে তৰপে পাত গুচাই পনৰুত চাবলৈ যোৱাৰ দৰে সেই সৌন্দৰ্য উৰি যাব মেঘে য'ত মাটি চুইছে সেই মিলনভূমি দেখি চকু নিতেজোৰ হৈ আছে কিন্তু তাক বিচাৰি উলিয়াবলৈ অনন্তকাল গৈ থাকিলেও পোৱা নাযাব সেইদৰে সৌন্দৰ্য জগতৰ সকলো বস্তুতে বিকাশ হৈছে যদিও এইখিনিতে বুলি আঙুলিয়াই দেখুওৱা টান কিন্তু সৌন্দৰ্যৰ স্থিতি নাই ব্যাপ্তিহে আছে এই দফাটোত এটা তাৎপৰ্যপূৰ্ণ কথা কোৱা হৈছে প্ৰথমে কৈছে প্ৰকৃতি জগতৰ সৌন্দৰ্যৰ কথা প্ৰকৃতি বিশ্ব চৰাচৰৰ চিৰযৌৱনা উৰ্বশী আমি প্ৰকৃতি জগততে সৌন্দৰ্যৰ সন্ধান কৰিব পাৰোঁ কাৰণ আমাৰ প্ৰকৃতিয়ে আমাক চাৰিটা ঋতুৰ সন্ধান দিছে আৰু চাৰি ঋতুৰ সৌন্দৰ্য সময়ে সময়ে বেলেগ হয় প্ৰতিটো ঋতুৰে নিজা সৌন্দৰ্য আছে তেনেকৈ সৌন্দৰ্য বাহিৰৰ সত্তাত নাই সৌন্দৰ্য আমি অনুভৱ কৰিব লাগিব বাহ্যিক সত্তাত সৌন্দৰ্য বিচাৰিলে সৌন্দৰ্য আমাৰ পৰা আঁতৰি যাব সৌন্দৰ্যক যদি আমি বান্ধি ৰাখিব বিচাৰোঁ তেনেকৈও নহ'ব খণ্ডিতভাৱে ভাগ ভাগ কৰিও চাব নোৱাৰোঁ যে এখন ঠাইৰ আমি এজোপা গছজোপা ভাল পাইছোঁ গছজোপাৰ তলৰ ফালে এখন ঘাঁহনি আছে ঘাঁহনিৰ ওচৰতে আৰু কিবা এটা বস্তু আছে এতিয়া আমি যদি অকল গছডালক লক্ষ্য কৰোঁ বাকীখিনি লক্ষ্য নকৰোঁ এনেকৈ জানো হ'ব নহ'ব ঠিক তেনেকৈ আমাক পাঠটোত এটি উদাহৰণ দিছে যে পনৰু বা পিঁয়াজ বা নহৰুৰ কথা কৈছোঁ এতিয়া পিঁয়াজটোৰ ক্ষেত্ৰতে চাওক গোটা পিঁয়াজটো দেখিবলৈ ভাল লগা ধুনীয়া পিঁয়াজটোৰ যদি বাকলিবোৰ এৰুৱাই যাওঁ বা নহৰু এটাৰ একোকৈ এৰুৱাই যাওঁ তেতিয়াহ'লে নহৰুটো থাকিবগৈ কি সম্পূৰ্ণ নহৰুটো বা সম্পূৰ্ণ পিঁয়াজটোত যিটো সৌন্দৰ্য আছে সেই সৌন্দৰ্য অলপকৈ এৰুৱালে নাইকিয়া হৈ যাব গতিকে সৌন্দৰ্য সামগ্ৰিক সত্তাত গোলাপ ফুলটো আমাৰ ভাল লাগে কিন্তু গোলাপৰ পাহিবোৰ যেতিয়া সৰি যায় দেখিবলৈ লঠঙা ঠাৰিডালৰে সৈতে যিকণ থাকিব সেয়া জানো দেখিবলৈ ভাল লাগিব নালাগে গতিকে সামগ্ৰিক সত্তাত সৌন্দৰ্য আছে আৰু সৌন্দৰ্যৰ ব্যাপ্তি আছে সৌন্দৰ্য কোনো সীমাৰ মাজত আবদ্ধ নহয় আমি বুজি পালোঁ যে সৌন্দৰ্য আছে সামগ্ৰিকতাত খণ্ডিত ৰূপত নহয় একেদৰে পিছৰ দফাটোতনো কি কৈছে অকণমান পঢ়ি চাওঁ কোনো এটা বস্তু ভালদৰে দৃষ্টিগোচৰ কৰিবলৈ হ'লে মনি চাবলৈ কোৱা হয় অৰ্থাৎ চকুৰ মনিত তাৰ গোটেই প্ৰতিবিম্বটো আহি কেন্দ্ৰীভূত হ'ব লাগিব কেন্দ্ৰ বুলিলে বৃত্তৰ সম্বন্ধ আহি পৰে সৌন্দৰ্যবোধ প্ৰাণত কেন্দ্ৰীভূত হোৱা বস্তু কাজেই সৌন্দৰ্য বিকাশো এটি বৃত্তৰ ভিতৰতহে হয় বিশ্বব্ৰহ্মাণ্ড অখণ্ড মণ্ডলাকাৰ ৰূপৰেখাই সৌন্দৰ্যৰ এটা বৃত্ত ইয়াৰ ভিতৰত থকা সৌন্দৰ্যৰ যি বস্তুৱে যিমানখিনি গ্ৰহণ কৰিব পাৰে সেই বস্তু সিমান পৰিমাণে সুন্দৰ যেন দেখি বিজুলী ৰশ্মি যিদৰে বেলেগ বেলেগ ৰঙৰ কাছত প্ৰতিফলিত হৈ চাৰিওফালে বস্তুবিলাক বেলেগ বেলেগ ৰঙত বুলাই সৌন্দৰ্যৰ আভায়ো বস্তুৰ বেলেগ বেলেগ উপাদানবিলাকত পৰি বেলেগ বেলেগ ৰূপ দেখুৱায়
সেয়ে হ'লেও বিজুলী পোহৰ নিজে যিদৰে এটা অখণ্ডনীয় ব্যাপক বস্তু সৌন্দৰ্যও তদ্ৰূপ। অৰ্থাৎ বস্তু এটা ভালদৰে দৃষ্টিগোচৰ কৰিবলৈ হ'লে আমি তাক মন দি সেই বস্তুটোতে দৃষ্টি নিক্ষেপ কৰোঁ। অৰ্থাৎ আমাৰ দৃষ্টি এটা বিশেষ ঠাইত কেন্দ্ৰীভূত হৈ পৰে। সৌন্দৰ্যও তেনেকুৱা, আমি মনৰ পৰা সেই বিশেষ বস্তুটোতে দৃষ্টি নিক্ষেপ বা মনোযোগ আৰোপ কৰিব লাগিব। একেদৰে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন অখণ্ড মণ্ডলাকাৰ ৰূপৰ ৰেখাই সৌন্দৰ্যৰ এটা বৃত্ত। এতিয়া গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰতিটো জেগাতে সৌন্দৰ্য থূপ খাই আছে, কিন্তু আমি তাক য'তেই কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰোঁ তাৰ পৰাই সৌন্দৰ্য বিকিৰিত হৈ পৰিব। কাছত সূৰ্যৰ ৰশ্মি বিকিৰণ হৈ বিভিন্ন সৌন্দৰ্যৰ বা ৰঙৰ সমাহাৰ ঘটোৱাৰ দৰেই ঠিক একেই কথা। খণ্ডিতভাৱে চালে কোনো বস্তুতেই সৌন্দৰ্যবোধ নজন্মে। সকলোবিধ বস্তুৰ তিল তিল পৰিমাণ তিলোত্তমাত আছিল যদিও অনিন্দ সুন্দৰী তিলোত্তমা সৌন্দৰ্যৰ এটি সুকীয়া বিকাশ। গোটেই সৌন্দৰ্যই তিলোত্তমাত ব্যাপকভাৱে দেখা দিছিল। এইকাৰণেই অনন্ত আকাশ অপাৰ সাগৰৰ সৌন্দৰ্যই মানুহৰ চকু কেতিয়াও নতহায়। এই অনন্ত অপাৰ সৌন্দৰ্যৰ নিভৃত ঠাইত আকাশ সাগৰৰ মিলন দৃশ্য এইবাবেই ইমান মধুৰ স্নিগ্ধ। লুইতৰ পাৰত পৰি থকা পকা বালিত সময়ত চৰাই চিৰিকটি এটিও দেখিবলৈ নাই। শুকান বালিখিনি স্তূপাকাৰ হৈ মেঘত লাগিছে যেন দেখি। কিন্তু এই দৃশ্য যে অনন্ত চতুৰ্দিশৰ শোভাত বিয়পি পৰে, মহামিলনত সংকোচ বোধ নকৰে, ইয়াৰ সৌন্দৰ্য দেখি প্ৰাণ লুইতৰ ধাৰত পমি যায়, মনে প্ৰতি বালুকণাৰ লগত উৰি আকাশ চুৱেগৈ। সীমাহীন আকাশৰ এক প্ৰান্তত উদয় হৈ আন প্ৰান্তত অস্ত যোৱা বাবে বেলি উঠতে আৰু পৰতে ইমান সুন্দৰ দেখি। আচলতে সৌন্দৰ্যৰ বিশালতা পাৰাপাৰবিহীন। সেইকাৰণেই খুব সুন্দৰ এই উদাহৰণটো পাঠটোত আছে। সীমাহীন আকাশৰ এক প্ৰান্তত উদয় হৈ আন প্ৰান্তত অস্ত যোৱা বাবে বেলি উঠতে আৰু পৰতে ইমান সুন্দৰ দেখি। বেলি উঠাৰ অৰ্থাৎ পূবাকাশত ৰাতিপুৱা বেলিটো যেতিয়া উদয় হয় তাৰ যি সৌন্দৰ্য আৰু পশ্চিম আকাশত সন্ধিয়া বেলিটো মাৰ যোৱাৰ যি সৌন্দৰ্য সেয়া অনাবিল। সকলোৱে বেলি উঠা আৰু বেলি পৰাৰ দৃশ্য চাই খুব ভাল পায়। গতিকে অনন্ত আকাশৰ এই সৌন্দৰ্য ৰাশিৰ কথা পাঠটোত খুব সুন্দৰকৈ উনুকিয়াইছে। কিন্তু দূৰৰ পৰা তেনে পৰ্বতো অতি ৰম্য, আলাসতে ওলমি থকা নীলোৎপলৰ মালাধাৰী যেন দেখি কিয়। ইও সৌন্দৰ্যৰ ইন্দ্ৰজাল বিস্তাৰ। কোনো কালে খেদি ধৰিব নোৱাৰা সৌন্দৰ্যই অলক্ষিতে পেলাই দিয়া নীলাচলখনি বুকুত লৈ শৈলসুন্দৰীয়ে সুদূৰ নিজানত মেঘৰ আঁৰত বহি শুকুলা ডাৱৰৰ কপাহ কাটি স্তৰে স্তৰে বৈ যোৱা দৃশ্যই চকু এইদৰে জোৰ কৰে। পৰ্বতৰ টিঙৰ মূৰত বজ্ৰকঠিন মেঘৰ বিজুলী অভিসম্পাতে দূৰৈৰ পৰা মিচিকীয়া হাঁহি লৈ মন প্ৰাণ হৰি নিয়ে। পৰ্বতৰ খহটা গাঁতত লাৱণ্য বাগৰি যায়। বস্তুবোধত সৌন্দৰ্য নাই, সৌন্দৰ্যবোধত বস্তু জিলিকি উঠি চকুৰ তৃপ্তি দিয়ে, প্ৰাণৰ আৰাম আনে, মন স্থিৰ কৰে। ছাত্ৰ ছাত্ৰীয়ে হয়তো পাঠটো বুজিবলৈ টান পাব পাৰে, কিন্তু সকলোতকৈ ডাঙৰ কথা পাঠটোৰ সকলো কথাই ছাত্ৰ ছাত্ৰীয়ে জানে। সকলো ছাত্ৰ ছাত্ৰীয়ে পাঠত বৰ্ণিত কথাবোৰ শুনিছে, দেখিছে, অনুভৱো কৰিছে। হয়তো সেই অনুভৱটো বুজি চোৱা নাই। এই যে কেতিয়াবা আকাশখন দেখি ভাল লাগিছিল, কেতিয়াবা উৰি যোৱা বগলী জাক দেখি সৌন্দৰ্যৰ কথা মনলৈ আহিছিল, কেতিয়াবা যে ইমান ধুনীয়া দৃশ্য বুলি কেতিয়াবা মনৰ পৰা উখ আহ শব্দ ওলাই আহিছিল, সেইবোৰ কথা অজানিতে মনৰ পৰা ওলাই আহিছে। এয়া যে সৌন্দৰ্যবোধৰ এটা বিষয়, এয়া হয়তো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও ভাবি চোৱা নাছিল। আজি হয়তো পাঠটো পঢ়ি এনেধৰণৰ বহু কথাই ছাত্ৰ ছাত্ৰীৰ মনলৈ আহিব। আমি সদায় দূৰৰ পৰ্বতখন ধুনীয়া দেখোঁ বুলি কওঁ, ফকৰা যোজনা এটাও মাতি থাকোঁ নহয় জানো। আচলতে সৌন্দৰ্যৰ ই এক ইন্দ্ৰজাল বিস্তাৰ। সৌন্দৰ্যক আমি কোনোদিন খেদি খেদি ধৰি ৰাখিব নোৱাৰিম। সৌন্দৰ্য কেৱল মনৰ ভিতৰত থাকিব, অনুভৱ হ'ব, অনুভূত হ'ব। ক'লোৱে নহয়, দূৰৰ পৰ্বতখন ধুনীয়া বুলি কওঁ, ফকৰা যোজনাতে আছে, ওচৰলৈ গ'লে খহটা শিল। কিন্তু সেই শিল বা সেই সৌন্দৰ্য দূৰৰ পৰাই যে ধুনীয়া দেখিছোঁ, তাক ওচৰলৈ গ'লে শিল বুলি কৈছোঁ, কিন্তু তাতো আমি সৌন্দৰ্যৰ ধাৰণা বুজি উঠিছোঁ। আমি যদি বস্তুত সৌন্দৰ্যটো বিচাৰি যাওঁ, ওচৰলৈ যোৱাৰ লগে লগে সৌন্দৰ্য দেখিবলৈ নাপাওঁ, সৌন্দৰ্য আমাৰ চকুৰ পৰা পলাই পত্ৰং দিব।
কিন্তু সৌন্দৰ্যবোধত যদি আমি বস্তুটোক বিচাৰোঁ, সৌন্দৰ্যবোধতে বস্তু জিলিকি উঠিব, বোধত, বুজা শক্তিত, চোৱাত, দৃষ্টিভংগীত, মনৰ মাজত। এই সৌন্দৰ্যবোধেই চকুৰ তৃপ্তি দিয়ে, ভাল লাগে, ভাল লগাৰ অনুভূতি এটাই ধুৱাই যায়। আগতেও ক'লোঁ পাঠটো টান যেন লাগিব পাৰে, পাঠটো একেবাৰে টান নহয়, সহজ। ইমান ধুনীয়া শব্দৰ প্ৰয়োগ ঘটিছে পাঠটোত, বুজিব লাগিব, ভাবি চাব লাগিব, তেতিয়া আমি এই পাঠটো নিজে নিজেই বুজি পাম। সৌন্দৰ্যবোধ সদায় সম্বন্ধবাচক। একেপাহ গোলাপ গমলা এটাত ফুলিলে যিদৰে সুন্দৰ দেখি, চপৰাণী এখনৰ মাজত সেই শোভা নিদিয়ে। দুবৰি বনৰ দলিচাখনি পাৰি থোৱা, দাঁতিবোৰত নানা ৰঙৰ ফুল বচা ফুলনি এখনৰ মাজত সেই একোপাহ গোলাপৰ সৌন্দৰ্য অবৰ্ণনীয়, কিয়নো ফুলনিখনৰ শোভা দিগন্তত বিয়পি থকা সৌন্দৰ্যৰ লগত লীন হৈ আছে। অসীম সৌন্দৰ্যৰ মাজত পৰি হাতৰ তলুৱাত লৈ ফুৰিব পৰা সৌন্দৰ্যও অপাৰ যেন দেখি। গঁৰালত থকা ৰাজহাঁহ এটা চকুত নপৰে, কিন্তু এই ৰাজহংসটিয়েই পুখুৰীত ফুলি থকা পদুমণিৰ মাজত পানীত চাটু পেলাই মৃণাল সদৃশ ঠোঁটটিৰে পদুমৰ পাহি লৰাই, পদুমৰ পাত যেন তলুৱা চলাই, চৰি ফুৰতে এপাহি শ্বেতপদ্ম যেন শোভা পায়। পদুমণিডৰাৰ কমনীয়তা, পানীত ৰাজহংসটিৰ ছায়াৰ হিল্লোল, পদুমৰ নিমজ পাহিৰ তোলা পাখি, এই সকলোটিৰ কেন্দ্ৰীভূত সৌন্দৰ্যৰ আভাই ইয়াৰ কাৰণ, যিটো পৰিপূৰ্ণ সৌন্দৰ্যই অৱস্থাভেদে বেলেগ সৌন্দৰ্যবোধ সৃষ্টি কৰে। ঠিকেই, সৌন্দৰ্যবোধ আচলতে সম্বন্ধবাচক। যত্নৰে এটা গমলাত বা ফুলনিৰ মাজত এপাহি গোলাপ ফুলিলে যিটো সৌন্দৰ্যৰ ধাৰণা আমাৰ মনত অনুভূত হ'ব, সেই একেই সৌন্দৰ্যৰ ধাৰণা চপৰাণীৰ মাজত হোৱা গোলাপ এজোপাত কেতিয়াও শোভা নাপাব। একেদৰে গঁৰালত যদি ৰাজহাঁহ এটি থাকে, সেই ৰাজহাঁহটি যিমান ধুনীয়া দেখিব, পদুমৰে ভৰা পুখুৰী এটাত সেই ৰাজহাঁহে চৰি থাকিলে তাৰ সৌন্দৰ্য দুগুণ হ'ব। গতিকে গঁৰালৰ ৰাজহাঁহটিতকৈ পদুমেৰে ভৰা পুখুৰীত চৰি থকা ৰাজহাঁহটিৰ সৌন্দৰ্যবোধৰ ধাৰণা আমাৰ মনত অধিক হ'ব। অৰ্থাৎ যাৰ য'ত স্থান, যেনেকৈ বন্ধসজাৰ প্ৰকৃতিতকৈ মুক্ত আকাশত বিচৰণ কৰা চৰাইটিৰ সৌন্দৰ্য অধিক মোহনীয় হয়। একেই কথা এই দফাটিত আমি বুজিবলৈ পাইছোঁ। পিছৰ দফাটোলৈকে আহিছোঁ। প্ৰাকৃতিক জগত প্ৰথমতে মানুহৰ চকুত পৰে। চকুৱে প্ৰকৃতিক প্ৰথমতে যেনেকৈ তালুৰ পৰা তলুৱালৈকে নানাভাৱে চাবলৈ শিকিলে, তেতিয়া প্ৰকৃতিৰ প্ৰত্যেক অংগ প্ৰত্যংগত প্ৰতি ঋতুত সৌন্দৰ্যৰ নতুন নতুন আভাৰ লাৱণ্য বৈ যোৱা দেখিবলৈ পায়। বিমোহিত মনে তেতিয়াৰ পৰা প্ৰকৃতিৰ অন্তপুৰত সোমাবলৈ হাবিয়াস কৰে। এই সৌন্দৰ্যবোধ নথকা হ'লে প্ৰাকৃতিকজনৰ লগত মানুহৰ কোনো ৰকমৰ সম্বন্ধ স্থাপন নহ'লহেঁতেন। পৰ্বতৰ পৰা বাগৰি অহা জুৰিটিৰ লগত মানুহৰ কোনো ৰকমৰ ৰক্ত মাংসৰ সম্বন্ধ নাই, অথচ এই সৌন্দৰ্যবোধ থকা বাবেই শিলত থেকেচা খাই একা বেকাকৈ অহা জুৰিটিৰ নৃত্য ভংগীমা চকুত পৰে। শৰতৰ বেগত চঞ্চলা ৰমণীৰ আঁচল উৰে, সাগৰৰ বুকুত লীন হওঁতে প্ৰেমৰ লহৰ উঠা দেখি। প্ৰাকৃতিক জগতৰ সকলো ৰকমৰ বৈষম্য দূৰ কৰি সন্ধি স্থাপন কৰিব পৰা ক্ষমতা সৌন্দৰ্যৰ হাততহে আছে। লুইতৰ খহনীয়াই এফালে যিদৰে মানুহৰ বুকু কঁপাই, আনফালে চাপৰি পেলাই, সেউজীয়া ৰঙত বোলাই চকু জোৰ কৰে। জহকালি চাটি ফুটি কৰি থকা ধৰিত্ৰীয়ে আহাৰমহীয়া ধাৰাসাৰে বোৱা পানী পাই আহপাহ মুকলি কৰি, শৰতৰ বিতপন ৰাতিত স্নিগ্ধমধুৰ বেশেৰে জগত মোহিত কৰি, পথাৰৰ লখিমী চপাই ঠেটুৱৈ ধৰা জাৰত উদং পিঠিত ৰ'দ কাচলি লৈ যেতিয়া বসন্তৰ আগমন বাট চাই থাকে, তেতিয়া মধুৰ ঋতুৰ মধুৰ মিলনত প্ৰাণত যি আনন্দ উপজে, তাৰ ওচৰত বাস্তৱ জগতৰ সকলো প্ৰকাৰৰ বিপৰ্যয় দূৰ হয়। সমস্ত বিশ্বব্ৰহ্মাণ্ড ৰসৰ নিজৰা হৈ প্ৰাণত বৈ যায়। সৌন্দৰ্য বুলিলেই বা সৌন্দৰ্যৰ কথা ভাবিলেই প্ৰথমেই মনলৈ আহে প্ৰকৃতি জগতৰ সৌন্দৰ্যৰ কথা। প্ৰকৃতিৰ প্ৰতি ঋতুত হোৱা সৌন্দৰ্যৰ পৰিৱৰ্তন। প্ৰকৃতিয়ে সময়ে সময়ে ৰূপ সলায়, কিন্তু প্ৰতি ঋতুৰে সৌন্দৰ্য বেলেগ বেলেগ হয়। ঠিক একেদৰে প্ৰকৃতি জগতখনকে মানুহে ভালদৰে চাবলৈ শিকিলে, প্ৰকৃতিৰ প্ৰতিটো বস্তুতে সৌন্দৰ্যৰ ধাৰণা অনুভৱ কৰিলে, তাৰপিছতহে বেলেগলৈকে গতি কৰিছে। সৌন্দৰ্য বুলিলেই প্ৰথমে মানুহে প্ৰকৃতি জগতখনৰে কাষ চাপে। যেনেকৈ নৈখন, নিজৰা বা জুৰি
জুৰিৰ পৰা পানী বৈ আহে, শিলত ঠেকা খায় আৰু তাত যি সৌন্দৰ্যৰ অনুভৱ হয়, দেখিবলৈ যেনেকুৱা হয়, শুনিবলৈ কুলু কুলু ধ্বনি, এই সকলোবোৰে মানুহৰ অন্তৰত খুন্দা মাৰে, সৌন্দৰ্যৰ ভাৱৰাশি উদ্গীৰিত কৰে বা বোধ জন্মায়। আচলতে এই সৌন্দৰ্যৰ কোনো তুলনা নহয়। বাহ্যিক জগতৰ কোনো বস্তুৰ লগতে প্ৰকৃতি জগতৰ সৌন্দৰ্যৰ তুলনাহীন। প্ৰকৃতি জগত অনন্য। সৌন্দৰ্যবোধৰ প্ৰাচুৰ্যই ভাৱৰাশিক ৰূপ দিয়ে। এই ৰূপ দিয়াত সিদ্ধহস্ত হ'লেই মানুহ শিল্পী হয়। এনে শিল্পীৰ হাততেই সুকুমাৰ কলাৰ সৃষ্টি। এওঁলোকে প্ৰাকৃতিক জগতৰ উপাদানেৰে জুমুঠিটো বান্ধি সৌন্দৰ্যবোধৰ ৰহণ দি যেতিয়া জীৱন্ত ৰূপ দিয়ে, তেতিয়া সেই ৰূপ দেখি চকু লাগে। তাৰ প্ৰতি অংগ ভংগীমাত তাল মান লয়ৰ সমাৱেশত প্ৰাণ মন বিমোহিত হয়। মন প্ৰাণ প্ৰাকৃতিক জগত আত্মাত ত্ৰিধাৰা গংগা হৈ বৈ যায়। মানুহৰ মনত সৌন্দৰ্যবোধ আছে বাবে সৃষ্টিৰ যাৱতীয় পদাৰ্থ তাত প্ৰতিফলিত হৈ সুন্দৰ দেখুৱাইছে। প্ৰাণৰ সুন্দৰ দেৱতা আৰাধনাত আবিৰ্ভাৱ হৈ দেখা দিছে। বনস্পতিয়ে গন্ধ পুষ্প পাহি যাচিছে। গ্ৰহ নক্ষত্ৰই প্ৰদীপ জ্বলাই আৰতি কৰিছে। চৰাই চিৰিকটিয়ে গীত জুৰি বন্দনা কৰিছে। জান-জুৰিয়ে উৎসৱ আনন্দত নাচিছে। সাগৰৰ ঢৌ তুলি মৃদংগ বজাইছে। আকাশত মেঘৰ ভোৰতাল বাজিছে। তপোমগ্ন উচ্চশিৰ হিমালয়ে ধ্যানত সুন্দৰ মূৰ্তি দেখি নিৰ্বাক নিশ্চল হৈ চাই আছে। এই সুন্দৰৰ উপাসনা। এই উপাসনা নহ'লেও পেটলৈ ভাত পানী নগৈ নাথাকে। কিন্তু আত্মাই স্বস্তিবোধ নকৰে। সৌন্দৰ্যবোধতেই আত্মাৰ সদ্গতি হয়। সৌন্দৰ্যবোধৰ প্ৰাচুৰ্যই মানুহৰ ভাৱৰাশিক ৰূপ দিয়ে। অৰ্থাৎ সৌন্দৰ্যক যিয়ে বুজি পায়, তেওঁ নানা ধৰণে নিজৰ মনৰ ভাৱক বেলেগ বেলেগ ধৰণে ৰূপ দিয়ে। কোনোবাই কাব্যিক ৰূপ দিয়ে, কোনোবাই চিত্ৰৰ ৰূপ দিয়ে, কোনোবাই হস্তনিৰ্মিত সামগ্ৰীৰ ৰূপ দিয়ে আৰু সকলো বস্তুতে সৌন্দৰ্য স্থাপন কৰে। তাতেই মানুহ শিল্পীলৈ পৰিণত হয়। সুকুমাৰ কলাশিল্পী। এগৰাকী কবিয়ে যেনেদৰে সাগৰৰ বিস্তীৰ্ণ ঢৌ কাব্যিক ৰূপত উপস্থাপন কৰিব পাৰে, এগৰাকী চিত্ৰশিল্পীয়েও একে কামেই কৰিব পাৰে। গতিকে শিল্পীগৰাকীৰ প্ৰথমতে সৌন্দৰ্যবোধৰ ধাৰণা হ'ব লাগিব সেই প্ৰকৃতি জগতৰ সেই বিশেষ দিশটোৰ প্ৰতি। তেতিয়াহে শিল্পীয়ে শৈল্পিক ৰূপদান কৰিব পাৰিব তেওঁৰ শিল্পকৰ্মত। কোনো মানুহে জানো সৌন্দৰ্য অবিহনে অসুন্দৰতাৰ মাজত জীয়াই থাকিব পাৰিব? পাৰিব। সুন্দৰতা অবিহনেও মানুহৰ ভাত পেটলৈ যাবই, কিন্তু মনৰ তৃপ্তি নহয়, আত্মা সন্তুষ্ট নহয়। প্ৰাকৃতিক জগতৰ সৌন্দৰ্যই একমাত্ৰ সৌন্দৰ্য নহয়। সৌন্দৰ্যবোধৰ লগত মানুহৰ শৌৰ্য, বীৰ্য, চৰিত্ৰ, সদ্গুণবিলাকৰো সম্বন্ধ আছে। ৰাণা প্ৰতাপে দেশৰ স্বাধীনতা ৰক্ষা কৰাৰ বাবে আৰাৱলী পৰ্বতত বুট-মাহ চোবাই যেতিয়া মোগলৰ ওচৰত আঁঠু নলওঁ বুলি সাধাৰণ সৈনিক এজনৰ বেশে ঘূৰি ফুৰিছিল, তেতিয়াও তেওঁৰ অখণ্ড প্ৰতাপৰ এটা সৌন্দৰ্য বিৰিঙি উঠিছিল। সৌন্দৰ্য যে অকল প্ৰকৃতি জগততেই আছে, সৌন্দৰ্যক যে আমি কেৱল উপলব্ধি কৰি সৌন্দৰ্যৰ ধাৰণা ল'ব পাৰোঁ তেনে নহয়। সৌন্দৰ্য আমাৰ চাৰিত্ৰিক দিশতো অনুভূত হয়। উদাহৰণস্বৰূপে স্বাধীনতা ৰক্ষাৰ সেনানী ৰাণা প্ৰতাপ। তেখেতে মোগলৰ ওচৰত আঁঠু নলওঁ বুলিয়েই আৰাৱলী পৰ্বতত বুট চোবাই চোবাই সৈনিকৰ বেশেৰে ঘূৰি ফুৰিছিল। তেওঁ এগৰাকী প্ৰবল প্ৰতাপী যোদ্ধা, দেশক ভাল পোৱা দেশহিতৈষী ব্যক্তি আছিল। তেওঁ যদি তেনে নহ'লহেঁতেন, তেওঁ অনায়াসে মোগলৰ ওচৰত আঁঠু ল'ব পাৰিলেহেঁতেন আৰু দেশৰ কথা নভবাকৈ সচ্ছল জীৱনো মোগলৰ অধীনত থাকি গ্ৰহণ কৰিব পাৰিলেহেঁতেন। ইয়াৰ জৰিয়তে তেওঁৰ যি ভাৱমূৰ্তি সেয়া প্ৰজ্জ্বল হৈ উঠিছে। ল'ৰা ৰজাৰ হাতৰ পৰা ৰাজদণ্ড আকৌ কাঢ়ি ল'বলৈ দৃঢ় প্ৰতিজ্ঞ লাঙি গদাপাণি দিহিঙে দিহিঙে নগা চাঙে চাঙে ফুৰতে নগাৰ ছদ্মবেশতো ৰাজশ্ৰী প্ৰকাশ পাইছিল। ল'ৰা ৰজাৰ হাতৰ পৰা দেশ ৰক্ষাৰ চেষ্টা নকৰি গদাপাণিয়ে অংগক্ষত হিচাপেই এজন সাধাৰণ প্ৰজাৰ দৰে সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰিলেহেঁতেন। তেওঁৰ পত্নী জয়মতীয়েও জীয়াতু ভুগিব লগা নহ'লহেঁতেন। অথচ নগাৰ বেশেৰে দিহিঙে দিপাঙে অনাই বনাই ঘূৰি ফুৰিছিল। চকুৰ আগতে ছদ্মবেশতে তেওঁ নিজৰ পত্নী জয়মতীক অশেষ জীয়াতু ভোগা দেখিছিল। তথাপিও তেওঁৰ আছিল দেশৰ প্ৰতি অকৃত্ৰিম ভালপোৱা, যাৰ কাৰণে তেওঁ ব্যক্তি স্বাৰ্থক ত্যাগ কৰিছিল। আৰু ইয়াৰ মাজতে ৰাজশ্ৰী অৰ্থাৎ ৰজাৰ যি শ্ৰী বা যশ বা কীৰ্তি গদাপাণিৰ চৰিত্ৰত প্ৰকাশ পাইছিল।
ইয়ো এক সৌন্দৰ্যবোধৰে প্ৰকাৰান্তৰ মাথোন। গঁড়ালত পৰি গুজৰি থকা বাঘটোৰ সৌন্দৰ্য ইন্দ্ৰৰ নন্দন কাননত অবাধে বিচৰণ কৰা শিয়ালটোৰ গাত নাই। যমলৈ চোৱা সাবিত্ৰীৰ চকুত দহি নিব পৰা একুৰা জুইৰ আঙনি ওলাইছিল যদিও তাতো পতিপ্ৰেমৰ স্নিগ্ধ মধুৰ দৃষ্টিৰ উদ্দীপনা আছিল। এফালে সত্যবানৰ মৰাহতো আগত দণ্ডধাৰী যমৰ বিকট মূৰ্তি তল পেলাই মাজত সাবিত্ৰীৰ প্ৰতিপ্ৰেমত উদ্ভাসিত সৌন্দৰ্যই জগত মোহিত কৰি থৈছে। বন্দীশালত কোট কৰা কাঁইটৰ কোবত পিঠি চিৰাচিৰ হোৱা সতী জয়মতীৰ তেজে তুমৰলি দিয়া দৃশ্য অতি তেজৰ সৌন্দৰ্য হৈ জয়সাগৰৰ পাৰত জিলিকি আছে। প্ৰকৃতি বা অন্য বস্তুৰ পৰা সৌন্দৰ্যবোধৰ ধাৰণাটো আঁতৰাই আনি আমি ব্যক্তিৰ ক্ষেত্ৰতো এই সৌন্দৰ্য স্থাপিত কৰিব পাৰোঁ। প্ৰথমেই আমি ৰাণা প্ৰতাপৰ স্বাধীনতা যুদ্ধৰ কাহিনীটো বা তেওঁৰ যি প্ৰতাপী ব্যক্তিত্ব তাত আমি সৌন্দৰ্যবোধৰ উমান পালোঁ। একেদৰে গদাপাণিৰ ব্যক্তিত্বত যি ৰাজশ্ৰী প্ৰকাশ পাইছিল তাৰো ধাৰণা কৰিব পাৰিলোঁ। ঠিক তেনেদৰে পাঠটিত থকা শিয়াল আৰু গুজৰি গুমৰি থকা বাঘটোৰ যি সৌন্দৰ্যৰ তুলনা তাৰ উপৰিও সাবিত্ৰী আৰু যমৰ যি চাৱনি প্ৰতীক জীয়াই ৰখাৰ যি অফুৰন্ত বা প্ৰবল ইচ্ছাশক্তি বা আকাংক্ষা তাতেই সাবিত্ৰীৰ প্ৰতিপ্ৰেমৰ যি নিদৰ্শন প্ৰতিফলিত হৈছে তাতো আছে সৌন্দৰ্যবোধ। একেদৰে যাতনাত পিঠি চিৰাচিৰ হোৱাৰ পিছতো জয়মতীৰ প্ৰতিপ্ৰেম আৰু দেশপ্ৰেম অতুলনীয়। এই প্ৰতিটো উদাহৰণতে সৌন্দৰ্য আছে। আধ্যাত্মিক জগতৰ সৌন্দৰ্য আৰু অতুলনীয়। ৰাজপুত্ৰই শিৰৰ মুকুট খহাই সন্ন্যাসীৰ বেশ লৈ যি মুহূৰ্তত ৰাজধানীৰ বাহিৰ হ'ল সেই সৌন্দৰ্যৰ ঢলে হিমালয়কো বুঢ়াই জগত প্লাবিত কৰিলে। পৰ্বতৰ গুহাত তপস্যাত মগ্ন ধ্যানত প্ৰায় একমেৱা দ্বিতীয় মন্ত্ৰধ্বনিৰে আকাশ কম্পিত কৰি তোলাৰ দৰে আৰৱৰ শুকান বালিৰ আসনত বহি হীৰাৰ মাজত পোৱা দুনিয়াৰ খোদা এক বুলি মৰুৰ বতাহত দেশ দেশান্তৰে সেই অপূৰ্ব বাণী পঠিয়াই দিয়া ৰচুল নবীৰ নিজে তাপলি মৰা পোচাকৰ ওপৰে জিলিকি থকা আধ্যাত্মিক সৌন্দৰ্যত জগত আজি মুগ্ধ। পিঙত হাত ভৰি হালি তলত ধান খেৰৰ জুই জ্বলাই দিয়া অমানুষিক দৃশ্যৰ ওপৰেদি বৈ যোৱা যিখুৰ প্ৰেম মন্দাকিনীৰ প্ৰাণ শীতল কৰি দিয়া সৌন্দৰ্যটি আজিও বৰ্ণনীয়। এই আধ্যাত্মিক সৌন্দৰ্যৰ গুণত মহাপুৰুষ শংকৰ গুৰু আজিও শ্ৰীমন্ত। ৰাজপুত্ৰই শিৰৰ মুকুট খহাই সন্ন্যাসীৰ বেশে ৰাজধানীৰ বাহিৰ হোৱা ইয়াত আছে ৰামৰ ত্যাগৰ কাহিনী, ইয়াতো সৌন্দৰ্য আছে। একেদৰে ৰচুল নবীৰ যি ধৰ্মীয় সত্তা তাতো আছে সৌন্দৰ্য। যীশুক ক্ৰুচবিদ্ধ কৰাৰ যি কাহিনী, যীশুৰ যি মানৱতা, যীশুৰ যি প্ৰেম তাতো আছে সৌন্দৰ্য। এই সৌন্দৰ্য আধ্যাত্মিক সৌন্দৰ্য। এই সৌন্দৰ্য চকুৰে দেখা সৌন্দৰ্য নহয়, এই সৌন্দৰ্য আধ্যাত্মিকতাত অৱস্থান কৰে। উপনিষদৰ ঋষিসকলে এদিন কৈছিল তত পৰং কিম, উত্তৰ পালে আনন্দম। আত্মাৰ এটি অনিৰ্বচনীয় সৌন্দৰ্যবোধ আছে বাবেই এই আনন্দ বিহাৰৰ সৃষ্টি। মানৱ আত্মাত সৌন্দৰ্যবোধ আছে বাবেই জগতখন ইমান সুন্দৰ। প্ৰতি ঋতুৱে সৌন্দৰ্যৰ একোখন বিচনী কৰি মৌ হৰুৱায়। মনোৰাজ্যত সাহিত্য কলাই ইমান সুন্দৰ সুন্দৰ সৌধ তোলে। আধ্যাত্মিক জগতত পৰমানন্দ পদ স্পৰ্শ কৰিবলৈ পাই আত্মাই তৃপ্তি লাভ কৰে। উপনিষদৰ ঋষিসকলেও সৌন্দৰ্যৰ ক্ষেত্ৰত আনন্দ এই উত্তৰটোৱে পাইছিল। আচলতে মনৰ পৰা উদ্ভূত মনে বিচৰা আনন্দ ইয়াৰ মাজতো সৌন্দৰ্য আছে। সৌন্দৰ্য এনেকুৱা এটা বিষয়, সৌন্দৰ্য এনেকুৱা এটা ধাৰণা, এনেকুৱা এটা দৃষ্টিভংগী বা অনুভৱৰ বস্তু তাক আমি বাহ্যিকভাৱে বস্তুগতভাৱে ভাবিব নোৱাৰোঁ। সৌন্দৰ্য আমি উপলব্ধি কৰিব পাৰোঁ। আজীৱন সৌন্দৰ্যৰ উপাসনা কৰা মানুহে সৌন্দৰ্যতে দিন অতিবাহিত কৰে, কিন্তু সৌন্দৰ্য উপলব্ধিৰ বিষয়, অন্তৰ্জগতৰ বিষয়। সৌন্দৰ্য প্ৰকৃতি জগতত আছে, সৌন্দৰ্য খণ্ডিতভাৱে চাব নোৱাৰোঁ, ই সামগ্ৰিক এটি বিষয়। সৌন্দৰ্যৰ ব্যাপ্তি আছে, সীমাবদ্ধতা নাই। সীমাবদ্ধতাত সৌন্দৰ্য অৰ্থহীন। একেদৰে সৌন্দৰ্য সজত আছে, ভালত আছে, সৌন্দৰ্য চৰিত্ৰতো আছে, সৌন্দৰ্য আধ্যাত্মিকতাত আছে।
ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা নিচেই সমাগত, সেয়ে সৌন্দৰ্যবোধ পাঠটি ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ এই আলোচনাটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পাঠটি কিছু পৰিমাণে হ'লেও বুজি পাব আৰু তেওঁলোকে পৰীক্ষাৰ বাবে আগবাঢ়িব পাৰিব। ধন্যবাদ।